অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা বিকশিত অসম জয় আই অসম বিজেপিৰ পণ বন্দে মাতৰম ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱালত লিখন বিজেপিৰ এই তিনি শ্লোগান ৰাজ্যত বিধানসভা নিৰ্বাচনৰ কাউণ্টডাউন আৰম্ভ দেৱাল লিখনেৰে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ ৰাজ্যিক বিজেপিৰ মহানগৰীৰ খানাপাৰাত দেৱালত অংকন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক লগত লৈ দেৱাল লিখনেৰে সমাগত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা এই কামটো আমি কৰি আছো আৰু আমি কৰি গৈ থাকিম এই কথাখিনি যিখিনি আমাৰ আদৰ্শ বিকশিত অসম জয় আই অসম ই আমাৰ এটা কল্পনা যে আমি অসমখন বিকাশ কৰিম যাতে অসমখন সঁচাকৈ আমি জয় আই অসম বুলি ক'ব পাৰোঁ তেনেকৈ আমাৰ কেইবাটাও শ্লোগান আছে বিজেপিৰ পণ বন্দে মাতৰম অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা বিকশিত অসম জয় আই অসম প্ৰথম কথা আমি যাৰ ৱালত আঁকিম সেই ৱালৰ গৰাকীৰ আমি প্ৰথম অনুমতি ল'ম এটা আমাৰ জনসংযোগ হ'ব আৰু গৰাকীৰ অনুমতি লৈ কাৰ্যকৰ্তাসকলে পদুম ফুল বা কমল অংকন কৰিব এই তিনিটা শ্লোগানেৰে বিধানসভা নিৰ্বাচনৰ ভোটযুদ্ধত সৰ্বশক্তিৰে অৱতীৰ্ণ হ'ব বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে স্পষ্ট ইংগিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ক'লে উন্নয়নেই হ'ব বিজেপিৰ নিৰ্বাচনৰ মূল এজেণ্ডা বিজেপিয়ে বিকাশৰ লগতে অসমৰ ভাষা কৃষ্টি সুৰক্ষাৰ কথাও অৱগত কৰিব ৰাইজক বিকাশ থাকিব মূল আমাৰ যিটো এজেণ্ডা আমি যিহেতু বিকাশৰ ৰাজনীতি কৰোঁ বিকাশৰ ৰাজনীতি লগতে আমাৰ সংস্কৃতি পৰম্পৰা আৰু সভ্যতাৰ যুঁজখনত আমি সকলো অসমবাসীয়ে যিদৰে আগবাঢ়ি গৈছোঁ সেই অসমখনক এখন নিৰাপদ সুৰক্ষিত অসম ৰূপে গঢ় দিয়া আৰু এখন বিকশিত শ্ৰেষ্ঠ অসম ৰূপে গঢ় দিয়া আৰু আত্মনিৰ্ভৰ অসম গঢ় দিয়াৰ বাবে আমাৰ যি কাম বিগত সময়ত সেই কামসমূহৰ নিশ্চিতভাৱে ইয়াৰ প্ৰতিফলন হ'ব দেৱাল লিখনত ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দেৱাল লিখন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী সংগ দিলে জ্যেষ্ঠ মন্ত্ৰী প্ৰশান্ত ফুকনৰ লগতে ডিব্ৰুগড় বিজেপিৰ নেতাকৰ্মীসকলে বিকশিত অসমৰ বাবে বিজেপিক ভোট দিবলৈ ৰাইজক আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিকশিত অসমৰ বাবে বিজেপিক ভোট দিয়ক লক্ষ্য হৈছে 2047 ভাৰতবৰ্ষক বিশ্বৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলা গতিকে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবৰ বাবে আত্মনিৰ্ভৰ অসম হ'ব লাগিব একেদৰে যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ধেমাজিত মন্ত্ৰী ৰনোজ পেগু পাঠশালাত মন্ত্ৰী ৰঞ্জিত দাস তেজপুৰত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে পদুম ফুল অংকন কৰে দেৱালত এই দেৱাল লিখনৰ দ্বাৰাই বিৰোধীলৈ বাৰ্তা বিজেপিৰ শাসনত থাকিলেও নিৰ্বাচনৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিব বিজেপিয়ে এয়া প্ৰচাৰৰ আৰম্ভ সময় আগবঢ়াৰ লগে লগে বিজেপি অধিক যে আগ্ৰাসী হ'ব সেয়া নিশ্চিত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ